जिंदाबाद 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 बीजेपी जिंदाबाद 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 हेमंत सरकार जिंदाबाद 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 কিমান উন্নয়ন হৈছে প্ৰমোদ বড়োৰ বিটিআৰৰ মিত্ৰদল বিজেপিয়ে উদঙালে বিটিআৰৰ উন্নয়নৰ প্ৰকৃত ছবি বিটিসি পৰিষদৰ বাক্সা জিলাৰ অন্তৰ্গত কোকলাবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ পাৰিষদ মন্টু বড়োৰ উন্নয়নৰ নমুনা ইয়া সমষ্টিটোৰ ৩ নং ঘগাপাৰবাসীৰ যাতায়াতৰ নামত দুৰ্ভোগ এখন জৰাজীৰ্ণ বাহৰ দলঙেৰে অব্যাহত ৰাখিছিল যাতায়াত পাৰিষদ মন্টু বড়োৱে বিগত সময়ছোৱাত কোনো গুৰুত্ব নিদিয়াত ৰাইজে বিপদসংকুলভাৱে বাহেৰে নিৰ্মাণ কৰা দলঙেৰে যাতায়াত কৰি আহিছিল আজি সেই গাঁওখনত উপস্থিত হয় বিজেপি দলৰ যুৱ নেতা ৰমেন মদাহী গাঁওখনৰ ৰাইজৰ সৈতে মত বিনিময় কৰি শাসকীয় মিত্ৰ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ভঙা বাহৰ দলং দেখি আচৰিত হৈ পৰে খুব নেতাগৰাকী ৰাইজৰ দুখ দেখি এসপ্তাহৰ ভিতৰতে বাহৰ দলংখন নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি দিব বুলি প্ৰদান কৰে প্ৰতিশ্ৰুতি ৰাইজেও বিগত সময়ত শাসকীয় দলৰ পাৰিষদ মন্টু বড়োৱে কোনো উন্নয়ন কৰিব নোৱাৰিলে বুলি অভিযোগ কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম আহি যেখিনি আমাক পইচা গতিকে তেখেতে দলংখন দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে কেতিয়া দিব এই ৰবিবাৰে দিব তেওঁ সঁচাকৈ কৈছে একদম ৰাজ্যৰ আগত থিয় হৈ যিটো কাম তেখেতক ধন্যবাদ দিছোঁ যিটো কাম আচলতে মন্টু বড়ো MCL কৰিব লাগিছিল তেখেতে কৰিলে এই ক্ষেত্ৰত কি ক'ব তেখেতে নকৰিলে আমি কি কৰোঁ আৰু আমিতো ৰাইজে বাৰে বাৰে মাতি আনিছোঁ নাহে দৰখাস্ত নাহে নাহালে আমাৰ যিটো এতিয়া আগত আহি পৰিছে তেখেতে আহিছিল তেখেতে কৰি দিম বুলি কৈছিল সেই তেওঁক ধন্যবাদ দি ইউপিপিএল চৰকাৰ মানে ব্যৰ্থ হৈছে কাম কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল আজি ইয়াতে আহিলে কি ক'ব আচলতে কেনেকৈ দেখিলে আজি ৩ নং ভোগাপাৰা গাঁৱত আহি যিটো দুৰৱস্থা দেখা পালোঁ আহি কেনে মই খুব ক'ব মানে ভাষা নাই আৰু আপুনি দেখা পাব এই সিহঁতৰ অহা যোৱা যিটো দলং আপুনি ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে আৰু বাৰিষাটো বাদেই এতিয়া আপুনি চাওকচোন যিটো দুৰৱস্থা ইহঁতৰ এটা পাথৰ নাই ৰাস্তাটো দলং আপুনি বাঁহৰ দলং মই ভাবাই নাছিলোঁ কোকলাবাৰী সমষ্টিত যে বাঁহৰ দলঙো আছে মই আজি নিজে দেখা পাই গম পালোঁ যে আমাৰ কোকলাবাৰী সমষ্টিত বাঁহৰ দলং আছে আজিৰ দিনত কি বুলি ক'ম আজি মই কোৱাটো দূৰৰ কথা আপোনালোকে আমাৰ ৰাইজখনো আছে ৰাইজকো খবৰ সুধিব পাৰিব তো এইখিনি আৰু তাৰমানে পৰিৱৰ্তন চৰকাৰে বেছি পৰিৱৰ্তন কৰিব পৰা নাই এতিয়া চাওক মানুহেতো চবখিনি ডাঙৰ ডাঙৰ কথা কয় আজি মই ইয়াত আহি গম পালোঁ যে এই গাঁওখনত মানে কোনো মন্ত্ৰীয়ে হওক বা আমাৰ MCL হওক বা কোনোবা ডাঙৰ আমাৰ প্ৰতিনিধিয়ে হওক কোনো এজন মানুহ আহি এখেতৰ গাঁৱত উপস্থিত হোৱা নাই ইহঁতৰ কোনো খবৰ বাতি লোৱা নাই কেনেকুৱা পৰিস্থিতিত আছে কেনেকৈ কি কৰিছে কেনেকৈ জীয়াই আছে কোনো তাৰ খবৰ নাই তো আজি মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিজেপিৰ পৰা মই নিৰ্দেশ ক্ৰমে আজি মই এই গাঁৱত আহি উপস্থিত হৈছোঁ আহি ইহঁতৰ মই খবৰ খাতিখিনি ল'লোঁ কেনেকুৱাকৈ আছে কেনেকুৱা কি আছে আহি মই ইহঁতৰ চবখিনি লৈ মই হেৰিখিনিক লৈ আমাৰ প্ৰেচিডেণ্ট মহোদয়ক জনাম